Hello everyone, মোৰ অন্যটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাব লৈছো পাটিচাপ্টা পিঠা। চাওকচোন মই কেনেকৈ বনাইছো। এয়া ললো পিঠাগুৰি, তাৰ পিছত ললো অলপ সুজি। দেখিছেনে কিমান লৈছো। আপোনালোকে কিমান মানুহ আছে হিমান বিলাকে বনাব পাৰে দেই। মই কমটিকে বনাইছো। তাৰ পিছত ললো চেনি, নিমখ, গাখীৰ ভালদৰে মিহলাই ল'ব এইকেইটা। আৰু মই কেনেকুৱাকৈ বনাই লৈছো চাওকচোন। আপোনালোকে এনেকৈ বনাই ল'ব দেই। তাৰ পিছত 5 বা 10 মিনিট মান এইটো অলপ ঢাকি থৈ দিব। তাৰ পিছত মই এইকেইটা বস্তু লৈ লৈছো ধৌটো বনাবলৈ। কাজু, কিচমিচ, নাৰিকলৰ গুড়া, সুজি আৰু ইলাচি কেইটামান। ইলাচিটো দিলে গোন্ধটো ভাল আহে আৰু এইকেইটা মই লৈ লৈছো। তাৰ পিছত মই গেছটো লগাই এখন কেৰাহীত দেখিছে নহয়। তাৰ পিছত মই দিম তাতে গাখীৰখিনি দিয়াৰ পিছত অলপ ভালদৰে লৰাই থাকিব অলপ গৰম হোৱালৈকে। তাৰ পিছত মই এইকেইটা বস্তু লৈছিলোঁ যে এইকেইটা মই তাত এড কৰি দিম। আৰু মই মোবাইল ধৰা মানুহ নাই, চ' মই এনেকুৱাই ভিডিঅ' দিছোঁ দেই, বেয়া নাপাব আপোনালোকে। এইখিনি দিয়াৰ পিছত ভালদৰে লৰাই থাকিব, মিহলাই থাকিব। অলপ দেৰি মানে সিজালৈকে ৰখাই থ'ব আৰু এয়া চাওকচোন মই এনেকুৱাকৈ থৈ দিলোঁ। তাৰ পিছত ললোঁ মই টেৱা এখন। টেৱাত অকণমান ঘি লগাই পিনি এনেকৈ পিঠা বনোৱা নিচিনা এনেকৈ দি দিলোঁ। তাৰ পিছত এই যে বনাইছিলোঁ তাৰ সেই মাজৰ ঢৌটো দি দিলোঁ। চাওকচোন ইমান ধুনীয়া হৈছে নহয়। তাৰ পিছত মানে আপোনালোকে তিল পিঠা নিচিনা জানেনে, তিল পিঠা নিচিনা এনেকৈ হেৰি কৰি দিব। তো এইকেইটা হ'ল চাওকচোন চাহৰ লগত খাবলৈ নহয় বহুত ভাল হয় জানেনে। মোৰ মাহঁতেও ভাল পাইছে। আপোনালোকেও বনাই মেলি চাব দেই আৰু কেনেকুৱা হ'ল মোক জনাব। বহুতবিলাকে বেলেগ বেলেগ ধৰণে বনায়, মই এনেকৈয়ে বনাইছোঁ আৰু তো আপোনালোককো মই ভিডিঅ'ৰ জৰিয়তে দেখাওঁ বুলি ভাবিলোঁ। চাওকচোন ইমান ধুনীয়া হৈছে নহয় খাবলৈ। তো অন্য এটা মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ মই। বাই বাই।